আজি 23/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, যেনেকৈ বাবা মধুৰতাৰ পাহাৰ, তেনেকৈ তোমালোক সন্তানসকলেও মধুৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি অতি মধুৰ হ'ব লাগে। প্ৰশ্ন: তোমালোকে এতিয়া কোনটো বিধিৰে নিজক সুৰক্ষিত কৰি নিজৰ সকলো সুৰক্ষিত কৰি লোৱা? উত্তৰ: তোমালোকে কোৱা, বাবা, দেহ শহীদ, এয়া যি লামলাকুত আছে, আমি নিজৰ সকলো আপোনাক দিওঁ আৰু আপোনাৰ পৰা আকৌ তাত ভৱিষ্যতে সকলো ল'ম। গতিকে তোমালোক যেন সুৰক্ষিত হৈ গ'লা, সকলোবোৰ পিতাৰ চন্দুকত সুৰক্ষিত কৰি দিয়া। এয়া হৈছে শিৱ বাবাৰ সুৰক্ষিত বেংক। তোমালোক বাবাৰ সুৰক্ষাত থাকি অমৰ হৈ যোৱা। তোমালোকে কালৰ ওপৰতো বিজয় প্ৰাপ্ত কৰা। শিৱ বাবাৰ হলা যেতিয়া সুৰক্ষিত হৈ গ'লা, বাকী উচ্চ পদ প্ৰাপ্ত কৰিবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। ওম শান্তি। পিতাই সন্তানসকলক সোধে, মৰমৰ সন্তানসকল, নিজৰ ভৱিষ্যতৰ পুৰুষোত্তম মুখ দেখিবলৈ পোৱা নে? পুৰুষোত্তম পোচাক দেখা নে? এইটো বুজি পোৱা নে যে আমি ভৱিষ্যতে নতুন সত্যযুগী সৃষ্টিত এই লক্ষ্মীনাৰায়ণৰ বংশাৱলীত আহিম, অৰ্থাৎ সুখধামলৈ যাম। অথবা পুৰুষোত্তম হ'মগৈ। বিদ্যাৰ্থীয়ে যেতিয়া পঢ়ে তেতিয়া বুদ্ধিত নাথাকে জানো যে মই অমুক হ'ম? তোমালোকেও জানা যে আমি বিষ্ণুৰ ৰাজবংশত আহিম, কিয়নো বিষ্ণুৰ দুটা ৰূপ হৈছে লক্ষ্মী নাৰায়ণ। এতিয়া তোমালোকৰ বুদ্ধি অলৌকিক, অন্য কাৰো বুদ্ধিত এই কথাবোৰৰ মন্থন নচলিব। ইয়াত তোমালোকে জানা যে আমি সত্য বাবা শিৱ বাবাৰ সংগত বহি আছো। উচ্চতকৈ উচ্চ পিতাই আমাক পঢ়াই আছে। তেওঁ হৈছে আটাইতকৈ মধুৰ। সেই মধুৰ পিতাক অতি স্নেহেৰে স্মৰণ কৰিব লাগে, কিয়নো পিতাই কয়, সন্তানসকল, মোক স্মৰণ কৰিলে তোমালোক এনেকুৱা পুৰুষোত্তম হৈ যাবা আৰু জ্ঞান ৰত্ন ধাৰণ কৰিলে তোমালোক ভৱিষ্যতে 21 জন্মৰ কাৰণে পদমাপদমপতি হবাগৈ। পিতাই যেন বৰদান দিয়ে, বৰদান পাব মৰমৰ প্ৰেমিকাসকলে অথবা মৰমৰ সুসন্তানসকলে। মৰমৰ সন্তানসকলক দেখি পিতা আনন্দিত হয়। সন্তানসকলে জানে যে এইখন নাটকত সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। বেহদৰ পিতাইও এই বেহদ ড্ৰামাত সন্মুখৰ ভূমিকা পালন কৰি আছে। মধুৰ পিতাৰ তোমালোক মধুৰ সন্তানসকলৰ আটাইতকৈ মধুৰ পিতা সন্মুখত দৃষ্টিগোচৰ হয়। আত্মাইহে এই শৰীৰৰ ইন্দ্ৰিয়ৰ দ্বাৰা ইজনে সিজনক দেখে। গতিকে তোমালোক হৈছা মৰমৰ সন্তান। পিতাই জানে মই সন্তানসকলক অতি মধুৰ কৰি তুলিবলৈ আহিছো। এই লক্ষ্মীনাৰায়ণ আটাইতকৈ মধুৰ নহয় জানো? যেনেকৈ এওঁলোকৰ ৰাজধানী মৰমৰ, তেনেকৈ তেওঁলোকৰ প্ৰজাসকলো মৰমৰ। যেতিয়া মন্দিৰলৈ যায় তেতিয়া এওঁলোকক কিমান মৰমৰ চকুৰে চায়। মন্দিৰ খোলক আৰু আমি মৰমৰ দেৱতাসকলক দৰ্শন কৰোঁ। দৰ্শন কৰোঁতাসকলে ভাবে এওঁলোক মৰমৰ স্বৰ্গৰ মালিক আছিল। শিৱৰ মন্দিৰলৈও কিমান অনেক মনুষ্য যায়, কিয়নো তেওঁ অতিকৈ মৰমৰ। সেই অতিকৈ মধুৰ শিৱ বাবাৰ বহুত মহিমা কৰে। তোমালোক সন্তানসকলো অতি মধুৰ হ'ব লাগে। আটাইতকৈ মধুৰ পিতা তোমালোক সন্তানসকলৰ সন্মুখত বহি আছে, কিয়নো তেওঁ গুপ্ত। এওঁৰ নিচিনা মধুৰ অন্য কোনো হ'ব নোৱাৰে। পিতা যেন মধুৰতাৰ পাহাৰ। মধুৰ পিতাহে আহি কটু সৃষ্টিখনক পৰিৱৰ্তন কৰি মধুৰ কৰি তোলে। সন্তানসকলে জানে যে আটাইতকৈ মধুৰ বাবাই আমাক অতিকৈ মধুৰ কৰি গঢ়ি আছে, হুবহু নিজৰ দৰে কৰি তোলে। যি যেনেকুৱা হ'ব তেনেকুৱাই কৰি তুলিব নহয়? গতিকে এনেকুৱা অতিকৈ মধুৰ হ'বৰ কাৰণে মৰমৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। বাবাই বাৰে বাৰে সন্তানসকলক কয়, মৰমৰ সন্তানসকল, নিজক অশৰীৰী বুলি বুজি মোক স্মৰণ কৰা। মই প্ৰতিজ্ঞা কৰিছো
স্মৃতিৰ দ্বাৰাই তোমালোকৰ সকলো দুখ ক্লেশ দূৰ হৈ যাব। তোমালোক সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা ধনৱান হৈ যাবা। তোমালোক অতিকৈ মধুৰ হৈ যাবা। আত্মা মধুৰ হৈ গ'লে শৰীৰো মধুৰ প্ৰাপ্ত হ'ব। সন্তানসকলৰ এইটো নিচা থাকিব লাগে যে অতিকৈ মৰমৰ পিতাৰ আমি সন্তান, গতিকে আমি বাবাৰ শ্ৰীমতত চলিব লাগে। অতিকৈ মধুৰ বাবাই আমাক অতি মধুৰ কৰি তোলে। অতিকৈ মৰমৰ পিতাই কয়, তোমালোকৰ মুখেৰে সদায় ৰত্ন উচ্চাৰিত হ'ব লাগে। কোনো ধৰণৰ কটু পাথৰ ওলাব নালাগে। যিমান মধুৰ হ'বা, সিমানেই পিতাৰ নাম উজ্জ্বল কৰিবা। তোমালোক সন্তানসকলে পিতাক অনুসৰণ কৰা, তেতিয়া তোমালোকক আকৌ অন্য সকলোৱে অনুসৰণ কৰিব। বাবা তোমালোকৰ শিক্ষকো হয় নহয়, তেন্তে শিক্ষকে নিশ্চয় সন্তানসকলক শিক্ষা দিব। সন্তানসকল নিত্যও স্মৃতিত থকাৰ খতিয়ানৰ তালিকা ৰাখা। যেনেকৈ বেপাৰী লোকসকলে ৰাতি হিচাপ নিকাচ উলিয়াই নহয়, গতিকে তোমালোক হৈছা বেপাৰী। পিতাৰ সৈতে কিমান ডাঙৰ বেপাৰ কৰা। যিমানেই পিতাক বেছিকৈ স্মৰণ কৰিবা, সিমানেই পিতাৰ পৰা অপাৰ সুখ পাবা, শতপ্ৰধান হ'বা। নিত্যও নিজৰ ভিতৰত পৰীক্ষা কৰিব লাগে। যেনেকৈ নাৰদক ক'লে নহয় যে আইনাত নিজৰ মুখ চোৱা, যে লক্ষ্মীক বৰণ কৰাৰ লায়ক হওঁনে। তোমালোকেও চাব লাগে যে মই এনেকুৱা হোৱাৰ লায়ক হওঁনে, নহ'লে মোৰ কি কি ত্ৰুটি আছে, কিয়নো তোমালোক সন্তানসকল নিখুঁত হ'ব লাগে। পিতা আহিছেই নিখুঁত কৰি তুলিবলৈ, গতিকে সততাৰে নিজক পৰীক্ষা কৰিব লাগে। মোৰ কি কি ত্ৰুটি আছে, যি কাৰণে ভাবোঁ যে উচ্চ পদ প্ৰাপ্ত কৰিব নোৱাৰিম। এই ভূতবোৰ আঁতৰাবৰ কাৰণে পিতাই উপায় শুনাই থাকে। পিতাই বহি সকলো আত্মাকে নিৰীক্ষণ কৰে। কাৰোবাৰ ত্ৰুটি দেখিলে তেওঁক শক্তি দিয়ে যে এওঁৰ এই বিঘিনি আঁতৰি যাওক। যিমানে পিতাক সহায় কৰি পিতাৰ মহিমা কৰি থাকিবা, সিমানে এই ভূত আঁতৰি গৈ থাকিব আৰু তোমালোক বহুত আনন্দিত হ'বা। সেইকাৰণে নিজক পুৰা পৰীক্ষা কৰিব লাগে। গোটেই দিনটোত মন, বাণী, কৰ্মৰে কাৰোবাক দোষ নিদিলো। সাক্ষী হৈ নিজৰ চাল চলন নিৰীক্ষণ কৰিব লাগে। অন্যৰ চাল চলনো চাব পাৰা, কিন্তু প্ৰথমতে নিজক চাব লাগে। কেৱল অন্যক চালে নিজক পাহৰি যাবা। প্ৰত্যেকে নিজৰ সেৱা কৰিব লাগে। অন্যৰ সেৱা কৰা মানেই নিজৰ সেৱা কৰা। তোমালোকে শিৱ বাবাৰ সেৱা নকৰা। শিৱ বাবাতো সেৱাৰ বাবেই আহিছে নহয়। তোমালোক ব্ৰাহ্মণ সন্তানসকল বহুত মূল্যৱান। যিসকলে শিৱ বাবাৰ বেংকত সুৰক্ষিত হৈ বহি আছা, তোমালোক বাবাৰ সুৰক্ষাত থাকি অমৰ হোৱা। তোমালোকে কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰিছা। শিৱ বাবাৰ হৈ গ'লা যেতিয়া সুৰক্ষিত হৈ গ'লা। বাকী উচ্চ পদ পাবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। জগতত মনুষ্যৰ যিমানেই ধন সম্পত্তি নাথাকক, কিন্তু সেই সকলোবোৰ নাশ হৈ যাব, একোৱেই নাথাকিব। তোমালোক সন্তানসকলৰতো এতিয়া একোৱেই নাই। এই দেহো নাই, এয়াও পিতাক দি দিয়া। গতিকে যাৰ একোৱেই নাই, তেওঁলোকৰ ওচৰত যেন সকলো আছে। তোমালোকে বেহদৰ পিতাৰ সৈতে চুক্তি কৰিছাই, ভৱিষ্যত নতুন সৃষ্টিৰ কাৰণে। এনেকৈ কোৱা যে বাবা, দেহ সহিত এয়া যি লামলাকুত আছে, সেয়া সকলো আপোনাক দিওঁ। আকৌ আপোনাৰ পৰা তাত সকলো ল'ম। গতিকে তোমালোক যেন সুৰক্ষিত হৈ গ'লা। সকলো বাবাৰ চন্দুকত সুৰক্ষিত হৈ গ'ল। তোমালোক সন্তানসকল ভিতৰি কিমান আনন্দিত হৈ থাকিব লাগে। বাকী অলপ সময় আছে, আকৌ আমি নিজৰ ৰাজধানীত থাকিমগৈ। তোমালোকক যদি কোনোবাই সোধে, তেন্তে কোৱা, বাহ, আমিতো বেহদৰ পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ লৈ আহিছোঁ। সৰ্বদা স্বাস্থ্যৱান, ধনৱান হওঁ। আমাৰ সকলো মনোকামনা পূৰ্ণ হৈ আছে। পিতাই বুজায়, মৰমৰ সন্তানসকল, এতিয়া দেহী অভিমানী হোৱা। যোগৰ শক্তিৰে তোমালোকে কাৰোবাক অলপমানো যদি বুজোৱা,
তেন্তে তেওঁলোকক তৎক্ষণাত তীৰে আঘাত কৰিব। শুনোৱা জ্ঞানে প্ৰভাৱিত কৰিব। যাৰ তীৰ লাগে তেওঁক একেবাৰে আঘাত কৰি দিয়ে। প্ৰথমে আঘাতপ্ৰাপ্ত হয়, তাৰ পাছত বাবাৰ হৈ যায়। পিতাক স্নেহেৰে স্মৰণ কৰিলে তেতিয়া পিতাও আকৰ্ষিত হয়। বহুতেতো একেবাৰে স্মৰণ নকৰে। পিতাৰ দয়া উপজে, তথাপিও ক'ব সন্তানসকলৰ উন্নতি হওক। প্ৰথম নম্বৰত আহক। যিমানেই উচ্চ পদ পাবা, সিমান সমীপত আহিবা আৰু সিমানে অপাৰ সুখ পাবা। পতিত পাৱনটো একমাত্ৰ পিতাই হয়। সেইকাৰণে এজন পিতাক স্মৰণ কৰিব লাগে। কেৱল এজন পিতাকেই নহয়, লগতে আকৌ মৰমৰ ঘৰকো স্মৰণ কৰিব লাগে। কেৱল মৰমৰ ঘৰকেই নহয়, ধন সম্পত্তিও লাগিব। সেইকাৰণে স্বৰ্গধামকো স্মৰণ কৰিব লাগে। পবিত্ৰ নিশ্চয় হ'ব লাগে। যিমান সম্ভৱ সন্তানসকল অন্তৰ্মুখী হৈ থাকিব লাগে। বেছিকৈ কথা ক'ব নালাগে, শান্ত হৈ থাকা। পিতাই সন্তানসকলক শিক্ষা দিয়ে, মৰমৰ সন্তানসকল অশান্তি বিয়পাব নালাগে। নিজৰ ঘৰ গৃহস্থালীত থাকিও বহুত শান্তিত থকা। অন্তৰ্মুখী হৈ থাকা। অতি মধুৰতাৰে কোৱা, কাকো দুখ নিদিবা। ক্ৰোধ নকৰিবা। ক্ৰোধৰ ভূত থাকিলে স্মৃতিত থাকিব নোৱাৰিবা। পিতা কিমান মধুৰ, সেয়েহে সন্তানসকলকো বুজাই বুদ্ধি ভ্ৰমিত নকৰিবা। বাহ্যমুখী নহবা, অন্তৰ্মুখী হোৱা। পিতা কিমান মৰমীয়াল, পবিত্ৰ, তোমালোক সন্তানসকলকো নিজৰ সমান পবিত্ৰ কৰি তোলে। তোমালোকে যিমানেই পিতাক স্মৰণ কৰিবা, সিমানেই অতি মৰমীয়াল হৈ যাবা। দেৱতাসকল কিমান মৰমীয়াল যে এতিয়ালৈকে তেওঁলোকৰ জৰ চিত্ৰকো পূজা কৰি আছে। গতিকে পিতাই কয়, সন্তানসকল, তোমালোক পুনৰাই এনেকুৱা মৰমীয়াল হ'ব লাগে। কোনো দেহধাৰী, কোনো ধৰণৰ বস্তু অন্তিমত যাতে স্মৃতিলৈ নাহে। ইমান মৰমেৰে পিতাক স্মৰণ কৰিব লাগে, যাতে বহি বহি প্ৰেমৰ চকুলো বৈ থাকে। বাবা, অ' মৰমৰ বাবা, আপোনাৰ পৰাতো আমি সকলো পাই গ'লো। বাবা, আপুনি আমাক কিমান মৰমীয়াল কৰি তোলে। আত্মা মৰমীয়াল হৈ যায় নহয়। যেনেকৈ পিতা অতি মৰমীয়াল পবিত্ৰ, তেনেকুৱা পবিত্ৰ হ'ব লাগে। বহুত প্ৰেমেৰে পিতাক স্মৰণ কৰিব লাগে। বাবা, আপোনাৰ বাহিৰে আমাৰ সন্মুখত যেন দ্বিতীয় কোনো নাহে। পিতাৰ সমান মৰমীয়াল কোনো নাই। প্ৰত্যেকেই সেই এজন প্ৰেমিকৰ প্ৰেমিকা। গতিকে সেই প্ৰেমিকক বহুত স্মৰণ কৰিব লাগে। বাবাই শুনাইছে, সেই পাৰ্থিৱ প্ৰেমিক প্ৰেমিকা একেলগে নাথাকে। এবাৰ দেখিলে বছ। গতিকে পিতাই কয়, মৰমৰ সন্তানসকল, মামিকম স্মৰণ কৰা, তেতিয়া বৈতৰণী পাৰ হৈ যাব। যিজন মৰমৰ পিতাৰ দ্বাৰা আমি হীৰা সদৃশ হওঁ, এনেহেন পিতাৰ প্ৰতি আমাৰ কিমান প্ৰেম আছে। বহুত প্ৰেমেৰে পিতাক স্মৰণ কৰি ভিতৰি ৰোমাঞ্চিত হৈ যাব লাগে। যিবোৰ ক্ৰুটি আছে, সেয়া দূৰ কৰি বিশুদ্ধ হীৰা হ'ব লাগে। যদি অলপো ক্ৰুটি থাকে, তেন্তে মূল্য কম হৈ যাব। নিজক বহুত মূল্যৱান হীৰা কৰি তুলিব লাগে। পিতাৰ স্মৃতিয়ে ব্যাকুল কৰি তুলিব লাগে। পাহৰিব নালাগে, কিন্তু আৰু বেছিকৈহে স্মৃতিয়ে ব্যাকুল কৰিব লাগে। বাবা বাবা বুলি কৈ একদম শীতল হৈ যাব লাগে। পিতাৰ পৰা কিমান শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা যায়। তোমালোক সন্তানসকলে এতিয়া নিজৰ দৈবীৰ ৰাজধানী স্থাপনা কৰি আছা। পুৰুষাৰ্থটো সকলোৱে কৰে। যিসকলে বেছি পুৰুষাৰ্থ কৰে, তেওঁলোকে বেছি পুৰস্কাৰ পায়। এইটোতো নিয়ম। স্থাপনা হৈ আছে। ইয়াক দৈবী ৰাজধানী বুলি কোৱা বা বাগিচা বুলি কোৱা। বাগিচাতো ক্ৰমানুসৰি ফুল থাকে। কোনোটোৱে একেবাৰে উৎকৃষ্ট ফল দিয়ে, কোনোটোৱে কমকৈ ফল দিয়ে। ইয়াতো এনেকুৱা। কল্পপূৰ্বৰ দৰে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি মধুৰো হৈ আছে, সুবাসিতও হৈ আছে। ভিন্ন প্ৰকাৰৰ ফুল আছে। সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে বেহদৰ পিতাৰ দ্বাৰা আমি স্বৰ্গৰ মালিক হৈ আছো।
স্বৰ্গৰ মালিক হোৱাত আনন্দিত হোৱা যায়। গতিকে পিতাই বহি সন্তানসকলক চাই, ঘৰৰ ওপৰত গৰাকীৰ দৃষ্টি থাকে নহয় জানো? চাই এওঁৰ মাজত কি কি গুণ আছে, কি কি অবাগুণ আছে সন্তানসকলেও জানে। সেইকাৰণে বাবাই কয়, নিজৰ ক্ৰুটি নিজে লিখি আনা। সম্পূৰ্ণটো কোনো হোৱা নাই, অৱশ্যে হ'ব লাগে। কল্পই কল্পই হৈছা। পিতাই বুজায়, ক্ৰুটি মুখ্য হৈছে সকলো দেহ অভিমানৰ। দেহ অভিমানে বহুত অশান্ত কৰে, অৱস্থাৰ উন্নতি হ'ব নিদিয়ে। এই দেহকো পাহৰিব লাগে, এই পুৰণা শৰীৰ এৰি যাব লাগে। দৈবিগুণো ইয়াতে ধাৰণ কৰি যাব লাগে। গতিকে কোনো ধৰণৰ খুঁত থাকিব নালাগে। তোমালোক হীৰা হোৱা নহয়, কি কি খুঁত আছে সেয়াতো জানা। সেই হীৰাটো খুঁত থাকে, কিন্তু তাৰ পৰা খুঁত উলিয়াব নোৱাৰে, কিয়নো জ্বৰ হয়, তাক আকৌ কাটিবলগীয়া হয়। তোমালোকতো হৈছা চৈতন্য হীৰা। গতিকে যিবোৰ খুঁত আছে সেয়া দূৰ কৰি পাছলৈ নিখুঁত হ'ব লাগে। যদি খুঁত দূৰ নকৰা তেন্তে মূল্য কম হৈ যাব। তোমালোক চৈতন্য হোৱাৰ কাৰণে খুঁতবোৰ দূৰ কৰিব পাৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, যিমান সম্ভৱ অন্তৰ্মুখী হৈ শান্তিত থাকিব লাগে। বেছিকৈ কথা ক'ব নালাগে, অশান্তি বিয়পাব নালাগে, অতি মধুৰতাৰে ক'ব লাগে, কাকো দুখ দিব নালাগে, ক্ৰোধ কৰিব নালাগে, বহিৰ্মুখী হৈ বুদ্ধি ভ্ৰমিত কৰিব নালাগে। 2 নম্বৰ, নিখুঁত হ'বৰ কাৰণে সততাৰে নিজক নিৰীক্ষণ কৰিব লাগে যে মোৰ মাজত কি কি খুঁত আছে। সাক্ষী হৈ নিজৰ চলন নিৰীক্ষণ কৰিব লাগে। ভূতবোৰ আঁতৰোৱাৰ উপায় উলিয়াব লাগে। বৰদান, প্ৰকৃতিৰ দ্বাৰা অহা পৰিস্থিতিসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা পুৰুষোত্তম আত্মা হোৱা। প্ৰকৃতিৰ দ্বাৰা অহা পৰিস্থিতিসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা পুৰুষোত্তম আত্মা হোৱা। ব্ৰাহ্মণ আত্মাসকল পুৰুষোত্তম আত্মা। প্ৰকৃতি পুৰুষোত্তম আত্মাসকলৰ দ্ৰাসী। পুৰুষোত্তম আত্মাক প্ৰকৃতিয়ে প্ৰভাৱিত কৰিব নোৱাৰে। গতিকে পৰীক্ষা কৰা প্ৰকৃতিৰ অস্থিৰতাই নিজৰ ফালে আকৰ্ষিততো নকৰে। প্ৰকৃতিয়ে সাধন আৰু অৱলম্বনৰ ৰূপত প্ৰভাৱিততো নকৰে। যোগী বা প্ৰয়োগী আত্মাৰ সাধনাৰ আগত সাধন স্বতঃ আহে। সাধন সাধনাৰ আধাৰ নহয়, কিন্তু সাধনাই সাধনসমূহক আধাৰ কৰি দিয়ে। শ্লোগান, জ্ঞানৰ অৰ্থ হৈছে অনুভৱ কৰা আৰু অন্যকো অনুভৱী কৰি তোলা। জ্ঞানৰ অৰ্থ হৈছে অনুভৱ কৰা আৰু অন্যকো অনুভৱী কৰি তোলা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। সদায় নিজকে ডবল লাইট ফৰিষ্টা বুলি বুজি সেৱা কৰি গৈ থাকা। যিমানে সেৱাত বোজামুক্ত স্থিতি হ'ব, সিমানে সহজে উৰুৱাবা। ডবল লাইট হৈ সেৱা কৰিবা, স্মৃতিত থাকি সেৱা কৰিবা, সেয়াই সফলতাৰ আধাৰ। যিমানে আৱাজ আৰু যিমানেই তমোগুণী বাতাবৰণৰ নহওক, কিন্তু শান্তিৰ শক্তিৰে ব্যৰ্থক সমাপ্ত হোৱাৰ বাবে, শ্ৰেষ্ঠ স্থিতিত স্থিত হোৱাৰ বাবে সদায় আৰামৰ অনুভৱ কৰিব পাৰিবা। ওম শান্তি।